আচলতে মই অভিভূত হৈছোঁ চাৰিগৰাকী ধৰ্মাজ্ঞ ব্যক্তি সত্ৰ সংস্কৃতিৰ কাণ্ডাৰী বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বাবুল চন্দ্ৰ দাসদেৱ, আজি ডেকা সত্ৰীয়া গৌতম পাঠকদেৱ, আমাৰ সৌন্দৰ্য সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল বাপ অধিকাৰী আৰু আমাৰ দামোদৰ সত্ৰৰ আমাৰ সত্ৰাধিকাৰ প্ৰভু ভাস্কৰ জ্যোতি গোস্বামী, তেওঁলোকৰ সন্মুখত আজি বৰপেটাবাসী ৰাইজ আজি এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত হোৱাত তেওঁলোকৰ যি মনৰ ইচ্ছা, সেই মনৰ ইচ্ছাটো আজি মোক সম্বোধনৰ মাজেৰে তেওঁলোকে আজি প্ৰকাশ কৰিছে আৰু মই আৱেগ আৰু অনুভূতিত মই সঁচাকৈ আপ্লুত হৈছোঁ যে এই যি মৰম স্নেহ আৰু যি সন্মান, এই সন্মানখিনিয়ে মোক দায়িত্ব বঢ়াই দিলে, কৰ্তব্য বঢ়াই দিলে। এই সত্ৰ সংস্কৃতিক লৈ কাঁহ পিতলৰ নগৰী আজি সৰ্থেবাৰী সৰুক্ষেত্ৰীৰ শিল্পকলাক লৈ, বৃন্দাবন বস্ত্ৰৰ যি আমাৰ শিল্পকলাক লৈ, আমাৰ লচিমাৰ যি কৃষক বিদ্ৰোহৰ যি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা যি শক্তি, তাৰ আদৰ্শ লৈ আৰু বৈদিক বৈষ্ণৱ ধৰ্মৰ আদৰ্শ লৈ আমি এখন পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ আমাৰ প্ৰয়াস আছে আৰু ই এটা ডাঙৰ প্ৰজেক্ট হ'ব। বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ মাজেৰে এই ধৰণৰ সকলোবোৰক লৈ আমি এখন পৰ্যটন নগৰী হিচাপে বৰপেটাক আমি যদি প্ৰতিষ্ঠা কৰিব, বৰপেটা সমাজ যি চাৰিগুৰুৰ মিলন, আজি অসমৰ কোনো এখন ঠাই নাই য'ত চাৰিগুৰুৰ মিলন হৈছিল। কিন্তু দুখৰ কথা, আগ্ৰাসনকাৰীসকলে, বেদখলকাৰীসকলে আজি এই সত্ৰ সংস্কৃতিৰ মাটিবোৰ দখল কৰিছে আৰু এই দখলকাৰীক ইয়াৰ পৰাই আজি হুংকাৰ দিছোঁ যে তেওঁলোক অনতিপলমে এৰি দিয়ক, নহ'লে তেওঁলোকে মুখামুখি হ'ব লাগিব আইনৰ। বিগত দিনত কংগ্ৰেছ বিধায়ক যুগ যুগ ধৰি আছিল, কোনোৱে কাম নকৰিলে আৰু কামৰ সংখ্যা ইমান অগণন নহয়। ইতিমধ্যে আমি কিছু বস্তু আগবঢ়াই লৈ গৈছোঁ। এইকেইদিনত মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী হ'ল ভাৰতৰ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ। বহুত ৰৈ যোৱা কাম আছে। আজি আমাৰ বৰপেটাত আমাৰ DC অফিচটো ইণ্টিগ্ৰেটেড DC অফিচৰ কাৰণে এইগৰাকী DCয়ে স্থানেই নিৰ্ণয় নকৰিলে। আজি পইচা ঘূৰি যাব ওলাইছে 1 কোটি টকা। সেই 1 কোটি টকা পাৰ্কৰ কাৰণে সেই ব্যৱস্থাখিনি আমি কৰিছোঁ, সোনকালে মাটিৰ ব্যৱস্থা কৰিছোঁ। DC অফিচটোৰ বহুত তাৰমানে ঠাই আহিছে প্ৰপ'জেল। আমি যিটো পৰ্যবেক্ষণ কৰিছিলোঁ, আমাৰ এটা চিন্তাশীল ব্যক্তিৰ দলে গোটেইখিনি এই স্থানবোৰ আমাৰ ঘূৰিছে। ঘূৰি এতিয়া বিদ্যা মন্দিৰৰ পিছফালে প্ৰায় 25-30 বিঘা মাটি আছে। ইয়াতে বিদ্যা মন্দিৰ আছে, মিউনিচিপালিটি আছে আৰু এনেই আমাৰ চৰকাৰী মাটিখিনি আছে আৰু সেই মাটিৰ ষ্টেডিয়ামৰ কাষত আৰু তাত সুচল যাতায়াতৰ বাবে আমাৰ ৰিং ৰোডটো আছে, আমাৰ বিলতাৰিদিও আছে। সেই অঞ্চলটোত যদি আমি ইণ্টিগ্ৰেটেড DC অফিচটো বনাওঁ, তেতিয়াহ'লে সকলো মানুহৰ, সকলো শ্ৰেণীৰ মানুহৰ উপকাৰ হ'ব। কাৰণ সৰ্থেবাৰীৰ মানুহ উপকাৰ হ'ব, বহৰী মানুহৰ উপকাৰ হ'ব, ওচৰৰ ৰাস্তাটো পাব, ভিতৰত আমাৰ টাউনত সোমাবলৈকে আৰু এক্সটেনশ্যন হ'ব টাউনখন। আৰু এই কথাত সকলোৰে সন্মতি বিচাৰিম আমি। DCটো আচলতে বৰপেটা জিলাৰ কাৰণে উপযুক্ত নহয়। যিগৰাকী সত্ৰ সংস্কৃতিৰ বিষয়ে একো নাজানে, যিবিলাকে বৈদিক বৈষ্ণৱ ধৰ্মৰ বিষয়ে একো নাজানে, যিবিলাক খোল মৃদংগ তালৰ বিষয়ে, শংকৰ বিষয়ে একো নাজানে, এনেকুৱা মানুহক ৰাখি কি লাভ আছে? তেওঁ এইবোৰ বুজিয়ে নাপায় কি এইবিলাক মানে হ'ল একোটা ডাঙৰ সমস্যা। গতিকে এনেকুৱা DC বেলেগত যাওক, যিবোৰ তাৰমানে আল্ট্ৰা মডাৰ্ণ ঠাই, সেইবিলাকত DC হওক। আমাৰ বাবে এগৰাকী সত্ৰ সংস্কৃতিৰ শ্ৰদ্ধাশীল ব্যক্তি লাগে, যি শ্ৰদ্ধাশীল ব্যক্তিয়ে বৰপেটাৰ সমাজ জীৱনৰ সৈতে লাগি আমাৰ সত্ৰ সংস্কৃতিৰ বিকাশ, শিল্প সংস্কৃতিৰ বিকাশ আৰু আমাৰ বিকাশৰ জয়যাত্ৰাটো ত্বৰান্বিত কৰিব পাৰে। ইমান দিন আমি পিছ পৰি আছোঁ। গতিকে আমাৰ কাম কৰিব লাগে আমি ডাবুল। কাৰণ আগৰ এতিয়া বৰপেটাৰ ভৱানীপুৰে এটা গতিত যাব, আজি বজালী এটা গতিত যাব, কিন্তু আমি যাব লাগে ডাবুল গতিত। কাৰণ আমি বহুত পিছ বছৰি পৰি থাকিলোঁ। গতিকে সেইধৰণে আমি আগবাঢ়িছোঁ, আপোনালোকৰ পৰা সহায় সহযোগ আগবাঢ়িছোঁ। চাব 126টা MLA, এতিয়া যিবোৰ তাৰমানে বিধানসভাত কোৱা কথাবিলাক ভাগ হ'ব, ইয়াত আমাৰ দলপতি আছে, দলপতিক ৰিকুৱেষ্ট কৰিম বৰপেটাৰ কথা কোৱাৰ কাৰণে মোক সুবিধা দিব লাগে। আৰু ঠিক তেনেধৰণে এটা নিয়মৰ মাজত বিধানসভাৰ এখন প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ মানে সকলোবোৰ মাতিম আৰু মই কুৱেশ্যন আৱাৰতকৈ মই তাৰমানে অৰেল আৱাৰটো বেছি মই ৰাখিম। এইখিনিয়ে কথা।